নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ উমেশৰ লেসন 2 কাঞ্চনবাৰীৰ হাতীত নামৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ক্ৰিয়াকলাপ পাঠভিত্তিক 1 নম্বৰ প্ৰশ্নত দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ প্ৰথম প্ৰশ্নটো দিছে কি, মাছু মাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল। ইয়াত কেইটামান অপশ্যন দিছে। অপশ্যন কেইটা হৈছে এটা সুগৰি পহু, খ এটা মহ, গ এটা মখনা, খ এটা হৰিণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ এটা মখনা। ইয়াৰ গ বৃত্তটা এনেকৈ পূৰ কৰি দিব। তাৰ পিছৰ প্ৰশ্নটো হৈছে কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল। 1 নম্বৰ অপশ্যনত দিছে দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে, খ মানুহক আক্ৰমণ কৰিবৰ বাবে, গ মাছু মাহত বিদ্যালয়ৰ পৰা অহাৰ বাবে, খ দিছে কি জাকৰ পৰা বাট পৰাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। ক বৃত্তটো এনেকৈ পূৰ কৰি দিব। দুই নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক দণ্ডি কি? এর উত্তৰত লিখিবা হাতীয়ে অহা যোৱা কৰিবলৈ ব্যৱহাৰ কৰা নিৰ্দিষ্ট আৰু চিৰাচৰিত পথক দণ্ডি বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নত দিয়া আছে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ জন্তু থকাৰ কথা পাঠত উল্লেখ কৰা হৈছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা পাঠত হাতী, হৰিণ, সুগৰি পহু, বনৰীয়া মহ আৰু গড়ৰ কথা উল্লেখ কৰা হৈছে। গ নম্বৰ প্ৰশ্নত দিয়া আছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা মানে সিহঁতৰ বিচৰণ ভূমিৰ প্ৰতি ভাবুকি অহা কোনো কাম নকৰি সিহঁতক আমনি নকৰাকৈ শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ দিয়া। ঘ নম্বৰ প্ৰশ্নত দিয়া আছে মাছুমাই কি সংকল্প লৈছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা মাছুমাই সংকল্প লৈছিল যে তাই কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ সুবিধা দিবলৈ সজাগতামূলক কাম কৰিব আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে চেষ্টা কৰিব। 3 নম্বৰত প্ৰশ্ন দিয়া আছে আলোচনা কৰি লিখা। ক বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি। ইয়াৰ উত্তৰত লিখিবা বন্যপ্ৰাণীৰ বিচৰণ ভূমিত বাধা সৃষ্টি নকৰি এনিমেল কৰিডৰত ইয়াৰ উত্তৰত লিখিবা বন্যপ্ৰাণীৰ বিচৰণ ভূমিত বাধা সৃষ্টি নকৰি এনিমেল কৰিডৰত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰি আৰু সজাগতা সৃষ্টি কৰি এনে অঘটন ৰোধ কৰিব পাৰি। খ নম্বৰৰ প্ৰশ্নত দিয়া আছে চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অৰণ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে যাতে বন্যপ্ৰাণীসমূহ যান-বাহনৰ খুন্দাত পৰি প্ৰাণ হেৰুৱাব নালাগে তাৰ বাবে চৰকাৰে এই ব্যৱস্থা কৰিছে। গ নম্বৰ প্ৰশ্নত দিয়া আছে মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা হকে বিহকে গছ কটা, যন্ত্ৰ গাড়ীৰ শব্দ কৰা আৰু সিহঁতৰ অহা যোৱা কৰা দণ্ডিত ভেটা দিয়া আদি কাৰ্যৰ বাবে বন্যপ্ৰাণী শংকিত হয়। মানুহে নিজৰ সুবিধা আৰু স্বাৰ্থৰ বাবে এনে কাম কৰে। 4 ক দিয়া আছে বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাও আহা। এইফালে তোমালোকৰ শব্দ দিছে, এইফালে শব্দৰ অৰ্থ দিছে। যেনেকুৱা দিয়া আছে সমমৰ্মিতা, ইয়াৰ অৰ্থ হ'ব সহানুভূতি। তহিলং ইয়াৰ অৰ্থ হ'ব নষ্ট কৰা কাৰ্য।
তাৰপিছত আছে সবস্থান, ইয়াৰ অৰ্থ হ'ব শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা অৱস্থা। তাৰপিছত দি আছে মখনা, ইয়াৰ অৰ্থ হ'ব মতা হাতী। তাৰপিছত দি আছে শংকিত, ইয়াৰ অৰ্থ হ'ব ভীত বা ভয় খোৱা। তাৰপিছত খ নম্বৰ প্ৰশ্নত দি আছে ওপৰৰ প্ৰতিটো শব্দৰে এটাকৈ বাক্য ৰচনা কৰা। এই শব্দবিলাকত তোমালোকৰ বাক্য ৰচনাও কৰিব দিছে। তোমালোকে এনেকৈ বাক্য ৰচনা কৰিবা। সমমৰ্মিতা, বিপদৰ সময়ত আনৰ প্ৰতি সমমৰ্মিতা প্ৰদৰ্শন কৰাটো মানুহৰ কৰ্তব্য। তাৰপিছত দি আছে তহিলং, বৰ্ণহস্তীৰ জাকে খেতিয়কৰ পথাৰৰ ধানবোৰ খাই তহিলং কৰিলে। তাৰপিছত দি আছে সবস্থান, বন্যপ্ৰাণীৰ সৈতে মানুহৰ সবস্থান হ'লেহে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা হ'ব। তাৰপিছত দি আছে মখনা, মাছুমাহঁতে বিদ্যালয়ৰ পৰা আহি থাকোঁতে বাটত এটা মখনা হাতী দেখা পাইছিল। তাৰপিছত দি আছে শংকিত, অৰণ্যৰ গছ কাটি তহিলং কৰাৰ ফলত বন্যপ্ৰাণীবোৰ শংকিত হৈ পৰিছে। 5 নম্বৰ দি আছে সংলাপ লিখা। ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে। হাতীটো মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব, সেয়া সংলাপ আধাৰত নিজৰ মতে লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে। যেনেকুৱা তোমালোকৰ এটা বাক্য দিছে, নয়ন কি কৈছে, হেৰা গজৰাজ কাই, তোমালোক বনৰীয়া জন্তু আজিকালি নিশাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কিয় কৰা? ইয়াৰ উত্তৰত হাতীটোৱে কি ক'ব? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, হাতীয়ে কি কৈছে, আমাৰ ঘৰ অৰ্থাৎ হাবিখন তোমালোকে কাটি শেষ কৰিলা, এতিয়া আমি কলৈ যাম? তাৰপিছত মাছুমা কি কৈছে, ক্ষমা কৰিবা কাই, আমি মানুহবোৰ সঁচাকৈ স্বাৰ্থপৰ হৈছো। মই প্ৰতিজ্ঞা কৰিছো তোমালোকৰ বাবে গছ ৰুম। তাৰপিছত হাতীয়ে কি কৈছে, তোমালোকে আমাক মৰম কৰিলে আমি কাহানিও অনিষ্ট নকৰো। তাৰপিছত 6 নম্বৰত দিয়া আছে ভাষা অধ্যয়ন। ভাষা অধ্যয়নত কি কৈছে, 6 ক, পঢ়া আৰু মূৰ্ধন্যস্বৰ ব্যৱহাৰ শিকো আহা। কি দিছে, খঙত সিহঁতে মানুহৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিব নেকি? তাৰপিছত দিছে বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মৰম চেনেহ টুটিছে। তাৰপিছত অসহিষ্ণুতা আৰু নিষ্ঠুৰতা বাঢ়িছে। তাৰপিছত তেতিয়াও হাতীটো ৰাস্তাটোতে বিচৰণ কৰি আছিল। তাৰপিছত বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ বুজাব লাগিব। ওপৰৰ বাক্যকেইটাৰ ডাঙৰ হৰেফেৰে লিখা শব্দত থকা যুক্তাক্ষৰবোৰ ভাঙি চাওঁ আহা। এইকেইটাৰ যুক্তাক্ষৰ ভাঙি দিছে, তোমালোকে চাই ল'বা। এইটো তোমালোকে পঢ়ি ল'বা, জানো আহাত কি দিছে। মূৰ্ধন্যৰ লগত ট বৰ্গৰ ট আৰু ঠ, ড, ঢ মূৰ্ধন্যহে যোগ হয়। সেয়ে কষ্ট, দুষ্ট আৰু নষ্ট, ষষ্ঠ, কনিষ্ঠ, জ্যেষ্ঠ, গৰিষ্ঠ, কৃষ্ণ, তৃষ্ণা, বিষ্ণু, সহিষ্ণু ইত্যাদি। তাৰপিছত এইটো দিছে দন্ত্যৰ লগত দন্ত্যত ট বৰ্গৰ ট, থ, দ, ধ দন্ত্যহে যোগ হয়। যেনে অস্ত্ৰ, বস্তা, শান্তি, প্ৰশস্তি, স্থল, স্থান, অস্থি, প্ৰস্থান
স্থান স্নায়ু স্নেহ নিগ্ৰহ ইত্যাদি। তাৰপিছত খ নম্বৰ দিছে তলৰ শব্দকেইটাৰ পৰা আৰু মধ্যাক্ষৰ আগত কি আখৰ আছে চোৱা। এইটো দিছে বৰ্ষা, মধ্যাক্ষৰ আগত কি আছে পেট কাটা ৰ, মধ্যাক্ষৰ আগত কি আছে ৰ, হৰ্ষ মধ্যাক্ষৰ আগত ৰেপ বা ৰ আছে, ঋষি মধ্যাক্ষৰ আগত কি আছে ৰি আছে, আৰু কৃষক কৃষক মধ্যাক্ষৰ আগত কি আছে ৰি আছে, ৰিকাৰ আছে। তাৰপিছত জানো আহত দিছে ৰি বা ৰিকাৰ আৰু ৰ বা ৰেফৰ পিছত মধ্যাক্ষ হয়, যেনে ঋষভ, বৃষভ, বৰষুণ, বৰ্ষ ইত্যাদি। গ নম্বৰত দি আছে পৰা আৰু দন্ত্যাক্ষৰে আৰম্ভ হোৱা ধাতুৰ আগত কি উপসৰ্গ লগ লাগিছে চোৱা। যেনেকুৱা দিয়া আছে বিষম, বি যোগ সম, ইয়াত ই কাৰত্ব উপসৰ্গৰ লগত সৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। তাৰপিছত দি আছে প্ৰতিষ্ঠ, প্ৰতি যোগ স্থা, ইয়াত ই কাৰত্ব উপসৰ্গৰ লগত দন্ত্যাক্ষৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। সুষম, সু যোগ সম, ইয়াত হ্ৰস্ব কাৰত্ব উপসৰ্গৰ লগত সৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। তাৰপিছত দিয়া আছে অনুষ্ঠান, অনুষ্ঠানত অনু যোগ স্থান, ইয়াত হ্ৰস্ব কাৰত্ব উপসৰ্গৰ লগত সৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। তাৰপিছত দিয়া আছে জানো আহা, ইয়াত ই কাৰত্ব আৰু হ্ৰস্ব কাৰত্ব উপসৰ্গৰ লগত দন্ত্যাক্ষৰে আৰম্ভ হোৱা ধাতু লগ লাগিলে সেই দন্ত্যাক্ষ মূৰ্ধন্য হৈ ৰূপান্তৰিত হয়। তাৰপিছত দি আছে ঘ পৰা আৰু কাৰ সলনি মূৰ্ধন্য হৈছে কোৱা। আবি যোগ কাৰ, ইয়াত যোগ কৰিলে হ'ব আৱিষ্কাৰ, বিসৰ্গ কৰ লগত যুক্ত হৈ মূৰ্ধন্য হৈছে। তাৰপিছত নি যোগ পাপ, ইয়াত নিষ্পাপ, বিসৰ্গ পৰ লগত যুক্ত হৈ মূৰ্ধন্য হৈছে। নি যোগ ফল, নিষ্ফল, বিসৰ্গ ফৰ লগত যুক্ত হৈ মূৰ্ধন্য হৈছে। জানো আহত দিয়া আছে শব্দৰ শেষত থকা বিসৰ্গ শব্দৰ আদিতে থকা ক, খ, প আৰু ফ যুক্ত হলে বিসৰ্গৰ ঠাইত মূৰ্ধন্য হয়, যেনে পৰিষ্কাৰ, বহিষ্কাৰ, নিষ্পত্তি, নিষ্কাম, চতুষ্কোণ ইত্যাদি। তাৰপিছত দি আছে কিন্তু সংস্কৃত সন্ধিৰ নিয়ম অনুসৰি আ আৰু অ ধ্বনিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। যেনেকুৱা পুৰ যোগ কাৰ পুৰস্কাৰ, তীৰ যোগ কাৰ তিৰস্কাৰ, নম যোগ কাৰ নমস্কাৰ আৰু মন যোগ কামনা মনস্কামনা। তাৰপিছত দি আছে ঙত পৰা আৰু কিহৰ বাবে দন্ত্য দন্তেশ্ব মূৰ্ধন্য হৈছে কোৱা। ইয়াত দি আছে ভূমি যোগ স্থ ভূমিষ্ঠ, তাৰপিছত দি আছে গ যোগ স্থ গষ্ঠ, অনুযোগ স্থ অনুষ্ঠ, যুদি যোগ স্থিৰ যুধিষ্ঠিৰ, ইয়াত ভূমি গ অস্ত্ৰ আৰু অংগ আৰু যুধি শব্দৰ লগত লগ লগাৰ ফলত দন্ত্য মূৰ্ধন্য হৈছে। জানো আহাত ভূমি গ অংগ আৰু যুধি শব্দৰ লগত স্থা বা স্থিৰ যুক্ত হলে দন্ত্য দন্তেশ্ব আৰু মূৰ্ধন্য হয়। চত দি আছে কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়, যেনে ভাষা, ষষ্ঠ, ৰস, বৰ্ষা, মহিষ, প্ৰত্যুৎপাষণ, কৰ্ষণ, ঈৰ্ষা, তুষাৰ, বিষ, কষ, উষা, তৃষা, ভূষণ, ঔষধ, দোষ, পুৰুষ, ভীষণ,
হেস, ঈষৎ, সার, পাষণ্ড, পোষণ, হর্ষ, বিষয়, বিষুম, বিষাক্ত ইত্যাদি। ছদ দিয়া আছে সত্যবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত কেইটামান শব্দ দিছে, ইয়াৰ পৰা তোমালোকক কোনটো ভুল আছে তোমালোকক বিচাৰি উলিয়াব লাগে আৰু শুদ্ধকৈ লিখিব লাগে। ইয়াত কোনটো ভুল দিয়া আছে? অষ্টমী এইটো ভুল হৈ আছে, পৃষ্ঠ এইটো ভুল হৈ আছে, নিষ্প্ৰাণ এইটো ঠিকেই আছে, অষ্টম এইটোও ঠিকে আছে, ভূষণ এইটোও ঠিকে আছে, তাৰমানে নিষ্ঠা এইটো ভুল হৈ আছে। তাৰপিছত তৃষ্ণাতুৰ এইটো ঠিকে আছে, চতুষ্পদী এইটো ঠিকে আছে, নিষ্ঠুৰ এইটো ভুল হৈ আছে, কৃষক এইটো ঠিকে আছে, গোষ্ঠ ঠিকেই আছে, ভূমিষ্ঠ এইটো ঠিকেই আছে, দুষ্প্ৰাপ্য ঠিকেই আছে, পৰিষ্কাৰ এইটো ভুল হৈ আছে আৰু নিষ্কাম এইটো ঠিকেই আছে। তোমালোকে এনেকৈ শুদ্ধকৈ লিখিবা। অষ্টমী, পৃষ, পৃষ্ঠ, নিষ্ঠা, নিষ্ঠা, নিষ্ঠুৰ, নিষ্ঠুৰ, পৰিষ্কাৰ, পৰিষ্কাৰ। এনেকৈ তোমালোকে শুদ্ধকৈ বহীত লিখি ল'বা। তাৰপিছত দিয়া আছে জ্ঞান 7 নম্বৰত দিয়া আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি এটাকৈ দফা লিখা। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল অসমৰ জাতীয় চৰাই দেওহাঁহৰ বাবে এই দুয়োখন বনাঞ্চল বিশেষভাৱে পৰিচিত। এই অঞ্চলসমূহত দেওহাঁহৰ বিচৰণ দেখিবলৈ পোৱা যায়। তাৰপিছত নামেৰি ৰাষ্ট্ৰীয় উদ্যানতো অসমৰ জাতীয় চৰাই দেওহাঁহৰ উপস্থিতি দেখিবলৈ পোৱা যায়। ই বন্যপ্ৰাণীৰ এক গুৰুত্বপূৰ্ণ বিচৰণস্থলী। তাৰপিছত গিবন অভয়াৰণ্য অসমৰ বনাঞ্চলত বাস কৰা আন এক আকৰ্ষণীয় বন্যপ্ৰাণী হ'ল হলৌ বান্দৰ বা হুলক গিবন। এই হলৌ বান্দৰৰ অন্যতম বসতিস্থল হ'ল গিবন অভয়াৰণ্য। ইয়াৰ উপৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলতো ইয়াৰ বাবে বিখ্যাত। 8 নম্বৰত দিয়া আছে তোমালোকে পাত্ৰত হাতীৰ দণ্ডিৰে অহা যোৱা কৰাৰ ফলত মানুহ আৰু হাতীৰ সংঘাত সৃষ্টি হোৱাৰ কথা পাইছা। এই সমস্যাৰ সন্মুখীন হোৱাত সমস্যাৰ সমাধান বিচাৰি মাছুহঁতে লিখা আবেদন পত্ৰখন পঢ়োৱা। তোমালোকে এইটো চাই ল'বা। প্ৰশ্ন দিছে, তাৰপিছত কেইটামান প্ৰশ্ন দিছে। আবেদন পত্ৰখন কোনে কালৈ লিখিছে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা কাঞ্চনবাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষাৰ্থী মাছুমা খাতুনে স্থানীয় বন বিষয়ালৈ লিখিছে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন দিছে আবেদন পত্ৰখনৰ বিষয় কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰা। ঘৰত দিয়া আছে আবেদন পত্ৰখনত কি সমস্যাৰ কথা উত্থাপন কৰিছে। ইয়াৰ উত্তৰত লিখিবা হাতীৰ বিচৰণৰ ফলত হোৱা আতংক আৰু ছাত্ৰ-ছাত্ৰীৰ যাতায়াতৰ সমস্যাৰ কথা কোৱা হৈছে।
উমত দি আছে সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে। ইয়াৰ উত্তৰত লিখিবা বনকৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰি সুৰক্ষা আৰু নিৰাপত্তা দিবলৈ অনুৰোধ কৰিছে।